এইখিনি দেখা পালোঁ যে ধানৰ কঠীয়া বা ৰোৱা ধান কিছু নষ্ট হৈছে। যোৱাকালি আমাক DC মহোদয়ে নিৰ্দেশ দিলে, জিলা কৃষি বিষয়া মহোদয়ে আমাক নিৰ্দেশ দিলে যে আহি পেলাই আমচুৰ এটি সজাতি দল আমাৰ লগতে আছে, লগতে গাঁৱৰ উপস্থিত কৃষকসকলো আছে। তেওঁলোকক লগত লৈ আমি ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ। আমি দেখা পালোঁ যে হয়, বহুত কিছুমান মানুহে মানে ইচ্ছাকৃতভাৱে ড্ৰেইনসমূহ বন্ধ কৰাৰ কাৰণে খেতিপথাৰবিলাক পানীত বুৰ গৈছে, নষ্ট হৈছে। এতিয়া আমি আমাৰ গাঁও প্ৰধানৰ লগতে আছে, গাঁও প্ৰধানৰ লগত আলোচনা কৰি আমি এটা ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে কিমান পৰিয়াল ইয়াত কৃষক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে, কিমান ভূমি নষ্ট হৈছে, সেইখিনি এটা ব্যৱস্থা কৰি আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জমা দিম। আৰু লগতে এই অঞ্চলৰ কৃষকসকলক আমি এটাই অনুৰোধ জনাইছোঁ, অহা 31 তাৰিখলৈকে আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আঁচনি চলি আছে। এই আঁচনিৰ অধীনত সকলোকে সামৰি লোৱাৰ ব্যৱস্থা আমি কৰি আছোঁ। সকলোকে আহ্বান জনাওঁ যে সকলোৱে গৈ পেলাই ওচৰৰ CSC কেন্দ্ৰসমূহত গৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰক। আৰু অনাগত দিনত যদি তেনেকুৱা কিবা আৰু ভৱিষ্যতে হ'বলগীয়া কিবা ক্ষতিপূৰণৰ ব্যৱস্থা, তেওঁলোকে ধনটো সুনিশ্চিত হ'ব। তেওঁলোকৰ খেতিপথাৰটো সুনিশ্চিত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰে বা ফচল বীমা যোজনাটোৰ আবেদন কৰক। কৃষক ৰাইজৰ কৃষি ভূমি নষ্ট হৈছে, কঠীয়া লগাইছিল, কিবা নতুন ব্যৱস্থা আমাৰ ইয়াৰ আগৰ যোৱা বছৰলৈকে এটা আঁচনি আছিলে যে সমূহীয়া কঠীয়া তলি, সেই আঁচনিটো এইবছৰ আমি পোৱা নাই, আমাক দিয়া হোৱা নাই। এতিয়া আমাৰ মহোদয়ৰ লগত ঊৰ্ধ্বতম কৰ্তৃপক্ষ যোগাযোগ কৰি আছে যে যদি কম দিনীয়া জাতৰ কিবা ধানৰ আনিব পাৰোঁ, আমি সেই কৃষকখিনি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ। এইখিনি দেখা পালোঁ যে ধানৰ কঠীয়া বা ৰোৱা ধান কিছু নষ্ট হৈছে। যোৱাকালি আমাক DC মহোদয়ে নিৰ্দেশ দিলে, জিলা কৃষি বিষয়া মহোদয়ে আমাক নিৰ্দেশ দিলে যে আহি পেলাই আমচুৰ এটি সজাতি দল আমাৰ লগতে আছে, লগতে গাঁৱৰ উপস্থিত কৃষকসকলো আছে। তেওঁলোকক লগত লৈ আমি ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ। আমি দেখা পালোঁ যে হয়, বহুত কিছুমান মানুহে ইচ্ছাকৃতভাৱে ড্ৰেইনসমূহ বন্ধ কৰাৰ কাৰণে খেতিপথাৰবিলাক পানীত বুৰ গৈছে, নষ্ট হৈছে। এতিয়া আমি আমাৰ গাঁও প্ৰধানৰ লগতে আছে, গাঁও প্ৰধানৰ লগত আলোচনা কৰি আমি এটা ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে কিমান পৰিয়াল ইয়াত কৃষক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে, কিমান ভূমি নষ্ট হৈছে, সেইখিনি এটা ব্যৱস্থা কৰি আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জমা দিম। আৰু লগতে এই অঞ্চলৰ কৃষকসকলক আমি এটাই অনুৰোধ জনাইছোঁ, অহা 31 তাৰিখলৈকে আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আঁচনি চলি আছে। এই আঁচনিৰ অধীনত সকলোকে সামৰি লোৱাৰ ব্যৱস্থা আমি কৰি আছোঁ। সকলোকে আহ্বান জনাওঁ যে সকলোৱে গৈ পেলাই ওচৰৰ CSC কেন্দ্ৰসমূহত গৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰক। আৰু অনাগত দিনত যদি তেনেকুৱা কিবা আৰু ভৱিষ্যতে হ'বলগীয়া কিবা ক্ষতিপূৰণৰ ব্যৱস্থা, তেওঁলোকে ধনটো সুনিশ্চিত হ'ব। তেওঁলোকৰ খেতিপথাৰটো সুনিশ্চিত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰে বা ফচল বীমা যোজনাটোৰ আবেদন কৰক। কৃষক ৰাইজৰ কৃষি ভূমি নষ্ট হৈছে, কঠীয়া লগাইছিল, কিবা নতুন ব্যৱস্থা আমাৰ ইয়াৰ আগৰ যোৱা বছৰলৈকে এটা আঁচনি আছিলে যে সমূহীয়া কঠীয়া তলি, সেই আঁচনিটো এইবছৰ আমি পোৱা নাই, আমাক দিয়া হোৱা নাই। এতিয়া আমাৰ মহোদয়ৰ লগত ঊৰ্ধ্বতম কৰ্তৃপক্ষ যোগাযোগ কৰি আছে যে যদি কম দিনীয়া জাতৰ কিবা ধানৰ আনিব পাৰোঁ, আমি সেই কৃষকখিনি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ।